আমি ইমানবোৰ জনাৰ পিছতো ঈশ্বৰক ভক্তি কৰাৰ পৰা কিয় বিৰত আছো? ঈশ্বৰক ভক্তি কৰাৰ পৰা আপুনি মই বিৰত থকা এই কাৰণটো আজি আমি উদ্ঘাটন কৰিব লাগিব মহাভাগৱতৰ যোগেদি, নহয়নে প্ৰভু? গতিকে সেই কাৰণটোৱে হৈছে প্ৰভু ভগৱন্তৰ মায়াৰ এখন আৱৰণ। মোৰ বন্ধুসকলে গম পাইছানে? নিশ্চয় আমি ইমানবোৰ কথা জনাৰ পিছতো ঈশ্বৰক ভক্তি কৰিবলৈ, সেৱা কৰিবলৈ, সমাজত যাবলৈ আমি কিয় টান পাওঁ? ভগৱন্তৰ মায়া নামৰ এখন ডাঙৰ চামনিৰে ইয়াত আৱৰি আছে। যদি এই চামনিটো আঁতৰাব পৰা নাযায় তেতিয়াহ'লে আমি কোনো দিন জীৱন শেষ হৈ যাব। নামঘৰলৈ আহিবলৈ মন নাযাব, কিন্তু ভকতৰ ওচৰলৈ আহিবলৈ মন নাযাব, ভকতৰ বাক্য পালন কৰিবলৈ মন নাযাব। এই মায়াৰ আৱৰণটো যদি আমি আঁতৰাব নোৱাৰো, যিজনে মায়াৰ আৱৰণ আঁতৰাব জানিব সেইজনৰ কাৰণে এই বৃহত্তৰ সংসাৰখন এটা গৰু খোজৰ সমান। গৰু খোজ মানে কি? ইমানটি এটা পৰিধিৰ এটা এলেকা। এই পৰিধিটো পাৰ হ'বলৈ আমি এটা দেউনাত, অৰ্থাৎ ইটো ভৰিৰ পৰা ইটো ভৰিলৈ যাওঁতে অন্ততঃ 10টামান গৰু খোজ থাকে, নহয়নে? যিজন মানুহে গুণী জ্ঞানী বুদ্ধিবান সংসাৰ মায়াৰ তৰণ কৰিব পাৰে সেই ব্যক্তিজনৰ কাৰণে সংসাৰখন গৰু খোজৰ সম। আৰু যি মানুহে প্ৰভু ভগৱন্তৰ মায়াৰ পৰা আঁতৰি থাকিব নোৱাৰে তেওঁৰ কাৰণে সংসাৰখন অসাৰ সংসাৰ, বিশাল সংসাৰ, কোনো দিন পাৰ হ'ব নোৱাৰে। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে সমগ্ৰ মানৱ জাতিকে এই মায়াৰ আৱৰণ আঁতৰাই পৰম ব্ৰহ্ম ভগৱন্তৰ কৰোণা কেনেকৈ লাভ কৰিব পাৰি ইয়াৰ এটি খুব সুন্দৰ নিদৰ্শন দিছে। সকলোৱে হাতযোৰ কৰোঁ আহক, আমি যাতে সেই মায়াৰ আৱৰণখন আঁতৰাই প্ৰভু ভগৱন্তৰ কৃপা কৰোণা দয়াৰ আমি গৰাকী হ'ব পাৰোঁ। হৰি তোমার মায়ারে মন মোহিয়াছে কৃষ্ণ কৃষ্ণ। ইমান সুন্দৰ উপমা, ইমান সুন্দৰ উপমা। চাওকচোন, ভগৱন্তৰ মায়াৰ সেই আৱৰণটো আঁতৰাবলৈ হ'লে ভগৱন্তৰ নামেৰেই ভগৱন্তক বুজিব লাগিব। বুজি পালেনে? তোমাৰ মায়াৰে মন মোহি আছে, তোমাৰ মায়াৰে মন মোহি আছে হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়াবা।
আমি অজ্ঞান আন্ধাৰত যে ডুব গৈ আছো, ইয়াৰ কাৰণটো হৈছে পৰম ব্ৰহ্ম ভগৱন্তৰ মায়াৰ প্ৰভাৱ। আৰু এই মায়াৰ পৰা আঁতৰাবলৈ, মায়াৰ পৰা যদি আমি আঁতৰিব পাৰো, ওলাই আহিব পাৰো, তেতিয়াহে ভগৱন্ত প্ৰাপ্তি হম। তেতিয়া কি কৰিব লাগিব? অভয় চৰণে শৰণ পঠিব হৰি দিয়া মুকুতা ভকতি প্ৰতি। যি মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্তৰ ওচৰত শৰণ পখা নাই, তেওঁৰ জীৱনত কেতিয়াও মায়া দূৰ নহয়, কেতিয়াও মায়া দূৰ নহয়। আৰু মনুষ্য বুলি কওঁতে আমাৰ এটা ভুল ধাৰণা আছে, জাত পাতক লৈ, ভাষা ভাষীক লৈ, কলা বগাক লৈ, শিক্ষা দীক্ষাক লৈ, এইবিলাকো মায়া। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এই ধৰাধামত 1449 খ্ৰীষ্টাব্দৰ যেতিয়া নগাঁও জিলাৰ বৰদুৱাৰ আলিপুখুৰী নামে ঠাইত পিতৃ কুসুম্বৰ ভূঞা, মাতৃ সত্যসন্ধ্যাৰ সন্তান হিচাপে সংসাৰলৈ আহিছিল, সেই সময়ত চাৰিওফালে হিংসাৰ দাবানল আছিল। ভাষা ভাষীক লৈ, ধৰ্মক লৈ, উচ্চ নিচক লৈ, জাত পাতক লৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাৰ ইমানেই নিৰ্মূল কৰিবলৈ প্ৰয়াস কৰিও তেওঁ বাৰে বাৰে ব্যৰ্থ হৈছিল। কিন্তু তেখেতে সমগ্ৰ মানৱ জাতিৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। নিজৰ জীৱনৰ কথা তেওঁ ব্যক্তিগতভাৱে ভবা নাছিল। সমগ্ৰ মানৱ জাতিক যদি একতাৰ দোলেৰে একেখন মঞ্চলৈ আনিব পৰা নাযায়, গতিকে মানৱীয় প্ৰমূল্যবোধ যদি মানৱৰ অন্তৰত জাগৃত কৰি দিব পৰা নাযায়, তেতিয়াহ'লে পৰম ঈশ্বৰ ভগৱন্তই জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাক সংসাৰলৈ পঠিওৱা মূল্যই বা থাকিব ক'ত? এই কথাটা তেওঁ কিয় উপলব্ধি কৰিছিল? তেওঁ যিহেতু ঈশ্বৰৰ এজন অৱতাৰী পুৰুষ আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ঈশ্বৰৰ অৱতাৰী পুৰুষ বুলি মানি ল'বলৈ হ'লে মাধৱদেৱৰ এটি লিখনি আমি চকু ফুৰাব লাগিব। মাধৱদেৱে বৰ্ণনা কৰিছে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জোহৰি মাৰল কংস জগ জনতাৰণ দেৱ নাৰায়ণ সংগতাকেৰি অংশ সংগতাকেৰি অংশ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এইজনৰে অংশ, যিজন ত্ৰিভুৱনে যাক বন্দন কৰে, যিজনে দৈৱকী নন্দন হৈ জন্ম হৈছিলে, যিজনে কংসক বধ কৰিছিলে, যিজনে গোটেই জগতখন ধাৰণ কৰে, যিজনেই হৈছে আই লক্ষ্মীয়ে সেৱা কৰা নাৰায়ণ, সেই দেৱনাৰায়ণেই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংশ অৱতাৰ। শ্ৰী শ্ৰী মাধৱদেৱৰ লিখনিৰ পৰা এই কথাখিনি আমি গম পাইছোঁ। আৰু গতিকে সেই শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিক একতাৰ দোলেৰে এই নামঘৰলৈকে আহ্বান জনাইছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেই প্ৰতিষ্ঠা কৰা এই নামঘৰভাগ, যি নামঘৰত কিৰা, কছাৰী, খাচী, গাৰো, মিৰি, জগন, কংস, গোৱা, লখম, মৰু, ব্ৰজ, পুৰুষ, কোৱাচ, আমি যিমানবিলাক মানুহ আছো, সকলো মানুহে এটা নিৰ্মল মন লৈ স্বচ্ছ ভাৱনাৰে এই নামঘৰলৈ আহিব পাৰে। গতিকে পৰমেশ্বৰ ভগৱন্তই মানুহক কলা বগা, ধনী দুখীয়া চাই কৃপা নকৰে। পৰম ব্ৰহ্ম ভগৱন্তই মানুহৰ অন্তৰ পবিত্ৰতা চাইহে কৃপা কৰোণা দয়া কৰে। গতিকে ঈশ্বৰৰ কৃপা কৰোণা দয়া আমি লাভ কৰিবলৈ হ'লে আমাৰ এখন নিৰ্মল হৃদয় হ'ব লাগিব। মই কথাষাৰ আকৌ কৈছো মোৰ বন্ধুসকলৰ জ্ঞাতাৰ্থে, পৰম ব্ৰহ্ম ভগৱন্তৰ কৃপা কৰোণা দয়া পাবলৈ হ'লে আমি উচ্চতাৰ ডিগ্ৰীধাৰী
ধন টকা পইচাৰ কিবা গাড়ী ঘোঁৰাৰ মালিক হ'ব লাগিব এনে কোনো কথা নাই। ঈশ্বৰৰ কৃপা কৰুণা দয়া লাভ কৰিবলৈ হ'লে এখন নিৰ্মল স্বচ্ছ নিকা পবিত্ৰ মনৰ গৰাকী হ'ব লাগিব লাগিব লাগিব। আৰু নিকা স্বচ্ছ পবিত্ৰ মনৰ গৰাকী এজন মানুহে তেতিয়াহে হ'ব পাৰিব যদি সেই মানুহজনে গুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তি থাকে। কথাখিনি মোৰ অনসকলে বিশেষকে মন কৰিব, কাৰণ আমি সমাজখন ভাল কৰিব লাগিব, আমি ভাল হ'বই লাগিব। আমি ভাল হ'লেহে বিশ্ব ব্ৰহ্মাণ্ড ভালে থাকিব লাগিব। আজি আমাৰ বয়সীয়ালসকলে অধ্যয়নপুষ্ট অগ্ৰজসকলে এই 3 দিনীয়া কাৰ্যসূচীৰে ভাগৱত আমাৰ কাৰণে আয়োজন কৰিছে। গতিকে আমি ইয়াৰ পৰা অমৃত ৰস ল'ব লাগিব। অমৃত ৰস হৈছে কি? নিৰ্মল মন কেনেকে গৰাকী হ'ব পাৰে। খুব সুন্দৰ এটি উপমা আছে। অগুৰু পহৰি পদ সেৱা সাৱধান হৈয়া সে দিও কম নবৈৰী গুৰু পদ সেৱা বিনে যতে দুৰ্জয় মন কোৱাৰ দিন কৃষ্ণ। সেই সজ্জনসকল এটা নিৰ্মল মনৰ গৰাকী হ'বলৈ হ'লে আমি গুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তি থাকিব লাগিব। আৰু জীৱনত আমি যদি এজন সফল সৈনিক হ'ব খোজো, বীৰ যোদ্ধা হ'ব খোজো, আমাক অস্ত্ৰ লাগিব। অস্ত্ৰৰ অবিহনে যেনেকৈ ৰণাংগস্থলীত ৰণ কৰিব নোৱাৰি, তদ্ৰূপ এই বিশ্ব ব্ৰহ্মাণ্ডটো যদি ৰণাংগস্থলী বুলি আমি ভাবো, তেতিয়াহ'লে আমাক কি অস্ত্ৰ লাগিব? গুৰুৰ ৰূপ আৰু হৰিৰ পদ। এই দুপাত অস্ত্ৰ থাকিলে আপোনাক জীৱনত কোনেও ক্ষতি কৰিব নোৱাৰে। দুই পাত অস্ত্ৰৰ নাম কি? গুৰুৰ ৰূপ আৰু হৰিৰ পদ। এই দুপাত অস্ত্ৰ যি মনুষ্যৰ হাতত থাকে, লগত থাকে, ওচৰত থাকে, সেই মনুষ্যৰ জীৱন সফল হ'ব হ'ব হ'ব। এতিয়া আমি আহোঁ গুৰুৰ ৰূপ কেনেকৈ। এই বিশ্ব ব্ৰহ্মাণ্ডত আমি 3জন গুৰুৰ ওচৰত ঋণী। প্ৰথম গুৰু পিতৃ-মাতৃ। পিতৃ-মাতৃ আমাৰ আদ্য গুৰু। পিতৃ-মাতৃ বুলি কোৱাৰ লগে লগে আমি ল'ৰালি কালৰ সেই কবিতাটোলৈ এবাৰ মনত পেলাব লাগে যে ভাল পাওঁ মাক মোৰ অতি মৰমৰ, মোৰ বাবে যাৰ নাই চিন ভাগৰৰ, ভাল পাওঁ দেউতাৰ চেনেহনা মুখ, মোৰ বাবে তেওঁ হহে কিমান যে দুখ। এই যে শব্দবোৰ আমি তেতিয়া পঢ়িলো, এতিয়া যে মূলবন্ধন কৰিব নালাগে এনে কথা নহয়। গতিকে যি মাতৃয়ে নিজে নেখায়ো সন্তানক খুৱায়, যি পিতৃয়ে নিজে নিপিন্ধিও সন্তানক পিন্ধায়, এয়া পিতৃ-মাতৃ জীৱনৰ আদ্য গুৰু। যি সন্তানে পিতৃ-মাতৃৰ মনত আঘাত দিছে, সেই সন্তানৰ জীৱনৰ উন্নতিৰ জখলাডাল মাজতেই ডেলিট হৈ যায়, খহি যায়। গতিকে জীৱনত প্ৰথম গুৰু আদ্য গুৰু পিতৃ-মাতৃৰ ওচৰত আমি ঘনাক্ষেও অপৰাধ লগাব নালাগে। কিন্তু দুখৰ বিষয়, আজিৰ সমাজত পিতৃ-মাতৃয়ে সন্তানৰ মৰমৰ পৰা বঞ্চিত হৈছে। ইয়াৰ কাৰণবোৰ আমি অলপ পিছত আলোচনা কৰিম আৰু ইয়াৰ নিৰাময় উপায় আমি উদ্ঘাটন কৰিম। দ্বিতীয় গুৰু শিক্ষা গুৰু আৰু দীক্ষা গুৰু।
শিক্ষাগুৰু মানে কি? যিয়ে আমাক আক্ষৰিক শিক্ষাৰে শিক্ষিত কৰিছে। প্ৰাথমিক বিদ্যালয়ৰ পৰা আমাৰ বিশ্ববিদ্যালয়লৈকে যিসকল শিক্ষানুষ্ঠানৰ গুৰু তেওঁলোক আমাৰ পূজনীয়। লগতে দীক্ষাগুৰু কাক কোৱা হয়? যিজন হৈছে গোসাঁই, যিজন শৰণাচাৰ্য, যিজনৰ যোগেদি আমি ভগৱন্তৰ কথা গম পাইছিলোঁ, সেইজনক দ্বিতীয় গুৰু শাৰী ৰখা হয়। তৃতীয় গুৰু, যাৰ নাম পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিক আত্মাৰ পৰা পৰমাত্মালৈ কেনেকে আয়াতাত হয় এই পথৰ সন্ধান দিছিল। আমাৰ এই আত্মাটুকুৰ পৰা আহিছে, এই জীৱটুকুৰ পৰা আহিছে, পৰম ব্ৰহ্ম ভগৱন্তৰ স্থানৰ পৰা আহিছে। ভগৱন্ত ক'ত থাকে, ঈশ্বৰ ক'ত থাকে, এই যিখিনি পাৰমাৰ্থিক জ্ঞানৰ ভাণ্ডাৰ আমাক প্ৰদান কৰা গুৰু, তেওঁকে কোৱা হৈছে পৰম গুৰু। আৰু এই পৰম গুৰুৱে হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰু এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি জগত গুৰু বুলি এই কাৰণে অভিহিত কৰোঁ। উৰণ বুৰণ গজন গমন। উৰণ মানে পক্ষীজাত, বুৰণ মানে জলজাত, গজন মানে প্ৰাকৃতিকভাৱে উদ্ভিদকে আদি কৰি যিমানবিলাক তৰুতৃণ, আৰু গমন মানে আমি জীৱসকল চলা ফুৰা কৰিবসকল। এই চাৰিমুঠি জীৱৰ কল্যাণৰ অৰ্থে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিধি বিধান প্ৰস্তুত কৰিছিল। সেইকাৰণেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জগতৰ গুৰু বুলি অগ্ৰজসকলে আখ্যা দিছে। গতিকে এই গুৰুসকলৰ ওচৰত যি মনুষ্যই ঋণী হৈ থাকে, এই গুৰুসকলক যি মনুষ্যই অৱজ্ঞা কৰে, সেই মনুষ্যই জনমে জনমে ঈশ্বৰ উপাসনা কৰিলেও ঈশ্বৰে সেই জীৱক কৃপা কৰুণা কল্যাণ নকৰে নকৰে নকৰে। যেনেকে প্ৰাথমিক পৰ্যায়ত অধ্যয়ন নকৰাকৈ বিশ্ববিদ্যালয়ত আমি পৰীক্ষা দিব নোৱাৰো, তদ্ৰূপ গুৰুসকলক বাদ দি ঈশ্বৰ প্ৰাপ্তি আমি কেতিয়াও হ'ব নোৱাৰো। গতিকে জীৱনত আমি কেতিয়াবা জ্ঞাতেই হওক বা অজ্ঞাতেই হওক, যদি আমি গুৰুসকলৰ ওচৰত দায়দোষ লগাইছিলোঁ, আজি এই শুভক্ষণত সকলোৱে আমি হাতযোৰ কৰি ঈশ্বৰক এবাৰ প্ৰাৰ্থনা কৰোঁ দিয়ক, যাতে আমি যদি গুৰুৰ ওচৰত কেনেবাকৈ অপৰাধ লগাইছিলোঁ, প্ৰভু তুমি এই শুভক্ষণতেই আমাক কৃপা বৰ্ষণ কৰা, আমি যাতে সেই ঋণৰ পৰা মুক্ত হৈ তোমাক ভজিবলৈ সুবিধা পাওঁ। এষাৰ প্ৰাৰ্থনা গাম সকলোৱে দেই। শ্ৰীমন্ত কোনোৱে হয়তো ভাবিব পাৰে যে আমাৰ নিমন্ত্ৰিত মণ্ডপে প্ৰসংগৰ পৰা আঁতৰি কথা কৈছে, কিন্তু তেনে কথা নহয়। আমি প্ৰসংগৰ লগত সংগতি ৰাখিয়ে কথাখিনি কৈ থকা হৈছে। কাৰণ এগৰাকী গুৰুৰ আজ্ঞা পালন কৰাৰ কাৰণে শিষ্যই হওক বা সন্তানেই হওক জীৱনত ভাবিব নোৱাৰা সফলতা অৰ্জন কৰিব পাৰিছে। কোন? ধ্ৰুৱ, যাৰ কথা আমি এতিয়া
আলোচনা কৰি আছো। ধ্ৰুৱই নিজৰ মাতৃৰ বাক্যক ইমানেই গুৰুত্ব দিলে যে কমল নয়ন এখন নাৰায়ণ পিনে তুলৈটো দুখক খন্দাই দিব পাৰে কোনে, যদি বাঞ্চ হব পাৰে উত্তম সম্পত্তি ভজদেৱে ভকত বৎসল যদুপতি। এই কথাষাৰ মানে ইমানেই হৃদয়ঙ্গম কৰিলে তেওঁ সেই প্ৰাপ্তি নোহোৱা পৰ্যন্ত তেওঁ বিচলিত নহল। এতিয়া আমি যে কলো অস্ত, জীৱনত প্ৰত্যেকজন মানুহেই ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছে। কোনোবা যদি হোৱা নাই এদিন হ'বই লাগিব, এইটো সংসাৰৰ নিয়ম। অকল সুখেই ভৰা নহয়, জানিবা ধৰা দুখো আছে সুখৰ লগত। গতিকে সেই জীৱনত ঘাত প্ৰতিঘাতৰ সময়ত আমি কোন পাত অস্ত্ৰ উলিয়াই লম, এই অস্ত্ৰ উলিওৱা কৌশল শিকাবলৈকে আজি এই অঞ্চলৰ গুণী জ্ঞানীসকলে ভাগৱত পাঠৰ আয়োজন কৰিছে। গতিকে আহক আমি অস্ত্ৰ উলিয়াই লওঁ সকলোৱে। অস্ত্ৰ উলিয়াম এতিয়া আমি। কেনেকে অস্ত্ৰ উলিয়াম? এটা নিৰ্মল মনলৈ আকৌ আপোনালোকে বহক ভালকে। আজি অস্ত্ৰ ওলাবই লাগিব। ধুনীয়াকে বহকচোন। পৰম ব্ৰহ্ম ভগৱন্তৰ ভকত বৈষ্ণৱ বৃন্দৰ শ্ৰীমুখে নিগৰিত হোৱা অমৃত কথাই আমাক উল্লেখ কৰিছে যে মানুহৰ জীৱন যদি সফল কৰিব লগা হয় দুপাত অস্ত্ৰই যথেষ্ট। আগৰ দিনত যুঁজ কৰিবলৈ যাওঁতে আমি মহাভাগৱতৰ যেতিয়া চিৰিয়েলবিলাক চাওঁ, বীৰসকলে ঢেৰ কাঁড় লৈ নাযায়তো, এই কোনটোত 2-3 পাত কাঁড় থাকে মাৰি পঠিয়াই দিয়ে, কাঁড় পাতে কাৰ্যসূচী সম্পাদনা কৰি আকৌ আহি ইয়াত সোমাই থাকেহি। যি পাত কাঁড়ে গুচি গ'ল আকৌ ওলাই নাহিলে তেতিয়াহ'লে নহ'ব, কাঁড়টো আহি সোমাবই লাগিব। গতিকে প্ৰথম কাঁড় আমি কেনেকে উলিয়াম? প্ৰত্যেকজন মানুহৰ জীৱনতেই সফলতা আৰু বিফলতা থাকে। সফলতা হ'লেও সেই অস্ত্ৰ প্ৰয়োগ কৰিব লাগিব, বিফলতা হ'লেও সেই অস্ত্ৰ প্ৰয়োগ কৰিব লাগিব। গুৰুৰ ৰূপ বুলি কোৱাৰ লগে লগে আমি জীৱনত নিজৰ মা দেউতাক স্মৰণ কৰিব জানিব লাগিব।